Hello students, মই মদন মোহন কলিতা দশম শ্ৰেণী বিজ্ঞানৰ দ্বিতীয়টো অধ্যায় ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছ এইটো পাঠৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত ধাতুৰ উৎস, ধাতুৰ আহৰণ, ধাতুৰ নিষ্কাশন, শোধন আৰু সংকৰ ধাতু এইকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব। ইতিমধ্যে মই আগৰ ভিডিঅ'টোত ধাতুৰ আৰু অধাতুৰ মাজত পাৰ্থক্য, ধাতুৰ অক্সিজেন, পানী, এচিড আদিৰ লগত বিক্ৰিয়া, ধাতুৰ সক্ৰিয়তা শ্ৰেণী আদিৰ কথা আলোচনা কৰিছোঁ। গতিকে এইটো ভিডিঅ'ত গোটেই পাঠটোৰ দৰকাৰী কথাখিনি কৈ এই পাঠটো বা এই অধ্যায়টো সামৰণি মৰা হ'ব। ইয়াৰ আগতে মই পদাৰ্থ বিজ্ঞানৰ কেইটামান ভিডিঅ' আপলোড কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে পোহৰৰ প্ৰতিফলন ইয়াৰ সুন্দৰ ভিডিঅ' কেইটামান আপলোড কৰা আছে, চালে নিশ্চয় উপকৃত হ'ব। এতিয়া আৰু সময় নষ্ট নকৰোঁ, আমি মূল বিষয়বস্তুলৈ আহোঁ। প্ৰথমতে আহোঁ ধাতুৰ উৎস, অকাৰেঞ্চ অফ মেটেলছ। পৃথিৱীৰ খোলাটো ধাতুৰ প্ৰধান উৎস। ইয়াত বিভিন্ন মাটি, শিল আদিত ধাতুবিলাক যুক্ত অৱস্থাত বা মুক্ত অৱস্থাত থাকে। সাগৰৰ পানীটো দ্ৰৱণীয় অৱস্থাত লৱণ হিচাপে ধাতুবিলাক পোৱা যায়। উদাহৰণ হ'ল ছডিয়াম ক্লৰাইড, মেগনেছিয়াম ক্লৰাইড বা পটাছিয়াম ক্লৰাইড। এইবিলাক হিচাপে সাগৰৰ পানীত ধাতুটো পোৱা যায়। আমি জানো আমি খোৱা নিমখ সাগৰৰ পানীৰ পৰা সংগ্ৰহ কৰা হয়। নিমখৰ ৰাসায়নিক সংকেত NaCl। গতিকে এইটো সাগৰৰ পানীতে থাকে আৰু এই NaCl-ৰ পৰাই ছডিয়াম ধাতু লাগিলে তাক বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা আহৰণ কৰে। ইয়াৰ পিছত আমি জানিব লাগিব মণিক, আকৰ আৰু খনিজমল কাক কয়। কেতিয়াবা পৰীক্ষাত মণিক, আকৰ আৰু খনিজমলৰ কাক কয় বা ইয়াৰ সংজ্ঞা সোধে, কেতিয়াবা মণিক আৰু আকৰৰ মাজত পাৰ্থক্য সোধে। মণিক, পৃথিৱীৰ খোলাটোত মৌল বা যৌগ অৱস্থাত পোৱা যিবিলাক পদাৰ্থ সেই সকলোবোৰকে মণিক বুলি কোৱা হয়। মানে পৃথিৱীৰ খোলাটো মণিকেৰে ভৰপূৰ হৈ আছে। ইয়াত আমি শিল, মাটি, বালি এনেকে আমি বিভিন্ন পদাৰ্থ পাওঁ, এইবিলাক সকলোবিলাক মণিক। আকৰ, যিবোৰ খনিজ পদাৰ্থ বা মণিকত কোনো এবিধ ধাতু প্ৰচুৰ পৰিমাণে থাকে আৰু ধাতুটো তাৰ পৰা লাভজনকভাৱে আহৰণ কৰিব পাৰি, তেনেকুৱা পদাৰ্থবোৰক আকৰ বুলি কোৱা হয়। আকৰ বা কোৰ। যেতিয়া খনিৰ পৰা ধাতুৰ আকৰবিলাক সংগ্ৰহ কৰা হয় তেতিয়া তাত বহুতো ঔষধি মিহলি হৈ থাকে, যেনে মাটি, বালি। এইবিলাকক খনিজমল বা গেং বুলি কোৱা হয়। খনিজমল বা গেং। ধাতুৰ আহৰণ, সক্ৰিয়তা শ্ৰেণীৰ একেবাৰে তলৰ ফালে থকা ধাতুবোৰ কম সক্ৰিয়, সক্ৰিয়তা শ্ৰেণী বুজাওঁতে কোৱা হৈছে, বা নিষ্ক্ৰিয়, যেনে গোল্ড, চিলভাৰ, প্লেটিনাম এইবিলাক। সেইবাবে প্ৰকৃতিত ইহঁতক মুক্ত অৱস্থাত পোৱা যায়। কাৰণ এইবোৰ ধাতুৱে কোনো অৱস্থাতে পানীৰ লগত বিক্ৰিয়া নকৰে, বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে, এচিডৰ লগত বিক্ৰিয়া নকৰে। গতিকে প্ৰকৃতিত ইহঁত মুক্ত অৱস্থাত থাকে। উদাহৰণ গোল্ড AU, AG চিলভাৰ মানে ৰূপ, PT প্লেটিনাম, CU কপাৰ। এইকেইটা ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়। কপাৰ আৰু চিলভাৰক সালফাইড বা অক্সাইড আকৰ হিচাপেও পোৱা যায়। কপাৰ আৰু চিলভাৰ অকণমান বাকী কেইটাতকে নিষ্ক্ৰিয়তাটো কম সক্ৰিয়, কিন্তু গোল্ড, চিলভাৰ, প্লেটিনাম এইবিলাকতকৈ অলপ সক্ৰিয়। সেইকাৰণে ইহঁতক প্ৰকৃতিত সালফাইড আৰু অক্সাইড আকৰ হিচাপেও পোৱা যায়। ছডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এই ধাতুবিলাক অত্যন্ত সক্ৰিয় আৰু সক্ৰিয়তা শ্ৰেণীৰ একেবাৰে ওপৰৰ ফালে আছে। আমি ধাতুৰ সক্ৰিয়তা শ্ৰেণীত পাইছোঁ পটাছিয়াম, ছডিয়াম, এনেকে কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এইকেইটা একেবাৰে ওপৰৰ ফালে আছে। গতিকে এইকেইটা অত্যন্ত সক্ৰিয় ধাতু আৰু সেইবাবে প্ৰকৃতিত ইহঁতক মুক্ত অৱস্থাত পোৱা নাযায়। বায়ুৰ অক্সিজেন, পানী
বা বিভিন্ন বিকাৰকৰ লগত ইহঁতে বিক্ৰিয়া কৰি যুক্ত অৱস্থাত থাকে সক্ৰিয়তা শ্ৰেণীৰ মাজত অৱস্থিত যিবিলাক ধাতু এইবিলাকৰ সক্ৰিয়তা মধ্যম যেনে জিংক আইৰন পিবি মানে lead এই ধাতুবোৰৰ কি হয় আকৰবোৰ অক্সাইড হিচাপে পোৱা যায় অক্সাইড আকৰ হিচাপে মানে প্ৰকৃতিত এইবিলাক পোৱা যায় আমি জানো আইৰনৰ আকৰ হেমেটাইট জিংকৰ আকৰ জিংক অক্সাইড এইবিলাক প্ৰকৃতিত অক্সাইড আকৰ হিচাপে থাকে সক্ৰিয়তাৰ ওপৰত ভিত্তি কৰি ধাতুবোৰক কম সক্ৰিয় মজলীয়া সক্ৰিয় আৰু অতি সক্ৰিয় এই তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেই হিচাপে ধাতুৰ আহৰণ নিষ্কাশন এইবিলাকক কেনেকৈ আহৰণ কৰে ইয়াৰ পিছত বুজোৱা হ'ব আকৰিকৰ পৰা ধাতু আহৰণ কৰোঁতে বহুকেইটা স্তৰৰ মাজেৰে আহিব লগা হয় ইয়াত তিনিটা স্তৰ আছে আকৰৰ পৰা ধাতু নিষ্কাশনৰ স্তৰ আকৰ গাঢ়ীকৰণ যিবিলাক আকৰ প্ৰকৃতিৰ পৰা বা খনিৰ পৰা সংগ্ৰহ কৰা হয় সেইবিলাক আকৰত বিভিন্ন ঔষধি মিহলি থাকে সেই ঔষধিবিলাক দূৰ কৰি তাক গাঢ় কৰা হয় আৰু এই আকৰৰ গাঢ়কৰণৰ বহুকেইটা পদ্ধতি আছে পেষণ বা চূৰ্ণীকৰণ গুড়া কৰা হয় গ্ৰাইণ্ডিং বুলি কয় তাৰপিছত ধোৱন তাক ধুই বালি মাটি আদি আঁতৰ কৰা হয় তাৰে পিছত চুম্বকৰ সহায়ত পৃথকীকৰণ যিবিলাক আকৰ চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় সেই আকৰবিলাকৰ পৰা গাঢ় কৰোঁতে অশুদ্ধিবিলাক আঁতৰ কৰিবলৈ চুম্বকৰ সহায় লোৱা হয় ফেন উপঙন যিবিলাক ছালফাইড আকৰিকবিলাক পাতল গতিকে তাত ফেন উপঙন পদ্ধতিৰে ফেন হিচাপে ধাতুৰ আকৰবিলাক ওপৰত ভাঙি উঠে ফেন উপঙন পদ্ধতি সেইখিনি আঁতৰ কৰি অশুদ্ধিবিলাক তলত পৰি ৰয় তেনেকৈ আকৰ গাঢ় কৰা হয় এইদৰে আকৰৰ গাঢ়ীকৰণ বা এনৰিচমেণ্ট অফ অ'ৰ্ছ এইটো পদ্ধতি প্ৰয়োগ কৰা হয় তাৰপিছত আকৰবিলাক গাঢ় কৰাৰ পিছত এই গাঢ়ীকৃত আকৰিকবিলাক ধাতু নিষ্কাশনত ব্যৱহাৰ কৰা হয় ধাতু নিষ্কাশনত কি কৰা হয় গাঢ় কৰা আকৰিকৰ যেনে জিংক অক্সাইড এটা আকৰিক ইয়াৰ পৰা কি কৰিব লাগে অক্সিজেনখিনি আঁতৰ কৰি আমাক জিংক ধাতুটো লাগে গতিকে ধাতু নিষ্কাশনত কি কৰা হয় এই আকৰবোৰৰ পৰা তাৰ লগত যুক্ত থকা অন্য যিবিলাক মৌল সেইবিলাক আঁতৰ কৰি ধাতুটো তাৰ পৰা পৃথক কৰি উলিওৱা হয় এইটো হ'ল ধাতু নিষ্কাশন পদ্ধতি সিলভাৰ সোডিয়াম ক্লৰাইড যদি হয় NaCl ইয়াৰ পৰা আমাক সোডিয়াম ধাতুটো লাগে গতিকে ক্লৰিনখিনি আঁতৰ কৰিব লাগে গতিকে ইয়াত বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ সহায়ত সোডিয়াম আৰু ক্লৰিনক পৃথক কৰা হয় কৰি ধাতুটো নিষ্কাশন কৰা হয় জিংক অক্সাইডত কাৰ্বন বিজাৰণ পদ্ধতি ব্যৱহাৰ কৰি কাৰ্বনৰ সহায়ত অক্সিজেনক আঁতৰ কৰা হয় কাৰ্বনৰ লগত যেতিয়া জিংক অক্সাইডক উত্তপ্ত কৰা হয় তেতিয়া কাৰ্বনৰ লগত অক্সিজেনখিনি লগ লাগি কাৰ্বন মনক্সাইড উৎপন্ন হয় আৰু জিংক ধাতুটো মুক্ত হয় তেনেদৰে ধাতুটো নিষ্কাশন কৰা এনেকৈ বিভিন্ন ধাতুত বেলেগ বেলেগ পদ্ধতি প্ৰয়োগ কৰা হয় ইয়াৰ পিছত আহে ধাতুৰ শোধন এই বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা বিদ্যুৎ বিশ্লেষণে হওক বা কাৰ্বন বিজাৰণে হওক যি পদ্ধতি প্ৰয়োগ কৰা নহওক কিয় যিটো ধাতু উৎপন্ন হয় সেই ধাতুটো কিছুমান অশুদ্ধি মিহলি থাকে গতিকে সেইখিনি আঁতৰ কৰিবলৈ ধাতু শোধন কৰা হয় গতিকে ধাতু শোধন কৰাৰ পিছত 99.99% ধাতুটো বিশুদ্ধ হৈ পৰে গতিকে এই তিনিটা স্তৰত আকৰিকৰ পৰা ধাতু নিষ্কাশন কৰা হয় আকৰৰ পৰা ধাতু সংগ্ৰহ কৰোঁতে বহুকেইটা স্তৰ থাকে সেই স্তৰবিলাক এই চাৰ্টখনত দেখুওৱা হৈছে খনিৰ পৰা আকৰ বা খনিজ পদাৰ্থবিলাক সংগ্ৰহ কৰা হ'ল আকৰবিলাকৰ গাঢ়ীকৰণ কৰা হ'ল আকৰৰ গাঢ়ীকৰণৰ বহুতকেইটা পদ্ধতি আছে সেই গাঢ় কৰা আকৰিকখিনি যদি অতি সক্ৰিয় ধাতুৰ হয় তেনেহ'লে আকৰিকৰ গাঢ়ীকৰণৰ পিছত আকৰিকখিনি বিগলিত কৰি লৈ তাৰ বিদ্যুৎ বিশ্লেষণ কৰা হয় আৰু বিদ্যুৎ বিশ্লেষণ কৰিলে যেনে আমি সোডিয়াম ধাতুৰ ক্ষেত্ৰত কি হয় সোডিয়াম ক্লৰাইডৰ পৰা ধাতুটো নিষ্কাশন কৰে আৰু সোডিয়াম ক্লৰাইডৰ পৰা ধাতুটো নিষ্কাশন কৰিবলৈ বিদ্যুৎ বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰে আৰু এই বিদ্যুৎ বিশ্লেষণত কেথোডত সোডিয়াম ধাতুটো পোৱা যায় আৰু বিশুদ্ধ অৱস্থাতে ধাতুটো পোৱা যায় কেথোডত মজলীয়া সক্ৰিয় ধাতুবিলাক কি হয় প্ৰকৃতিত কাৰ্বনেট আকৰ হিচাপে বা সালফাইড আকৰ হিচাপে পোৱা যায় যদি কাৰ্বনেট আকৰ হয় তেনেহ'লে তাত
দগ্ধীকৰণ পদ্ধতি প্ৰয়োগ কৰা হয় আৰু যদি সালফাইড আকৰ হয় তেনেহলে তাতে তাপ জাৰণ পদ্ধতি প্ৰয়োগ কৰা হয় দগ্ধীকৰণ বা তাপ জাৰণৰ সহায়ত কাৰ্বনেট আকৰ আৰু সালফাইড আকৰ বিলাকক ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰি লোৱা হয় আৰু ধাতব অক্সাইডলৈ ৰূপান্তৰ কৰি লোৱাৰ পিছত সেই অক্সাইডৰ বিজাৰণ কৰি ধাতুটো নিষ্কাশন কৰা হয় তাৰ পিছত ধাতুটো শোধন কৰা হয় কম সক্ৰিয় ধাতু বিলাকক প্ৰকৃতিত সালফাইড আকৰ হিচাপে পোৱা যায় আৰু এই কম সক্ৰিয় ধাতুৰ সালফাইড আকৰ বিলাকক তাপ জাৰণ কৰিলে ধাতুটো উৎপন্ন হয় আৰু সেই ধাতুটো তাৰ পিছত শোধন কৰি লোৱা হয় কম সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশন extraction of metals low in the activity series সক্ৰিয়তা শ্ৰেণীৰ তলফালে থকা ধাতুবোৰ প্ৰায় নিষ্ক্ৰিয় এইবিলাক ধাতুৰ অক্সাইড উত্তপ্ত কৰি ধাতুলৈ বিজাৰণ কৰিব পাৰি ধাতুবিলাকক প্ৰথমে কি কৰা হয় অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় আৰু সেই অক্সাইডখিনি আকৌ উত্তপ্ত কৰিলে তাৰ পৰা ধাতুটো বিজাৰণ হৈ মুক্ত হয় উদাহৰণ মাৰ্কাৰী বা পাৰা সংকেত হ'ল Hg এই মাৰ্কাৰী বা পাৰাৰ আকৰ হ'ল চিনাবাৰ HGS এইটো এটা সালফাইড আকৰ মাৰ্কিউৰিক সালফাইড এই মাৰ্কিউৰিক সালফাইডৰ পৰা মাৰ্কাৰী নিষ্কাশন কৰা হয় বায়ুৰ উপস্থিতিত উত্তপ্ত কৰিলে মাৰ্কিউৰিক সালফাইড HGS প্ৰথমে মাৰ্কিউৰিক অক্সাইড HgO লৈ ৰূপান্তৰিত হয় প্ৰথমতে মাৰ্কিউৰিক অক্সাইড HgO লৈ ৰূপান্তৰিত হয় বা মাৰ্কিউৰিক অক্সাইড উৎপন্ন হয় তাৰ পিছত অধিক উত্তপ্ত কৰি থাকিলে এই মাৰ্কিউৰিক অক্সাইডখিনি মাৰ্কাৰীলৈ বিজাৰিত হয় আমি ৰাসায়নিক সমীকৰণ কেইটা চাই লওঁ এইটো চিনাবাৰ মাৰ্কিউৰিক সালফাইড ইয়াক অক্সিজেনৰ লগত অক্সিজেনৰ পৰিৱেশত উত্তপ্ত কৰা মাৰ্কিউৰিক অক্সাইড উৎপন্ন হ'ল আৰু সালফাৰ ডাই অক্সাইড এই মাৰ্কিউৰিক অক্সাইডখিনি আকৌ উত্তপ্ত কৰি থকাত অধিক উত্তপ্ত কৰা মাৰ্কিউৰিক অক্সাইডৰ পৰা মাৰ্কাৰী আৰু অক্সিজেন উৎপন্ন হয় তেনেদৰে কপাৰ সালফাইড উত্তপ্ত কৰি কপাৰ ধাতুটো পাব পাৰি এইটো কম সক্ৰিয় ধাতু বা নিম্ন সক্ৰিয়তাৰ ধাতু কপাৰ সালফাইডক অক্সিজেনৰ পৰিৱেশত উত্তপ্ত কৰিলে কিউপ্ৰাছ অক্সাইড মানে Cu2O আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় এই Cu2O কপাৰৰ অক্সাইডে আকৌ কপাৰ সালফাইডৰ লগত উত্তপ্ত কৰি থাকিলে কপাৰ সালফাইডৰ লগতে এই কপাৰ অক্সাইডে বিক্ৰিয়া কৰি কি হয় কপাৰ ধাতুটো লৈ বিজাৰিত হয় কপাৰলৈ বিজাৰিত হয় আৰু সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় এইদৰে কপাৰ ধাতু নিষ্কাশন কৰা হয় এইটো অত্যন্ত দৰকাৰী পৰীক্ষাত এইটো প্ৰশ্ন আহে নিম্ন সক্ৰিয়তাৰ ধাতুবিলাক কেনেদৰে নিষ্কাশন কৰা হয় বা চিনাবাৰৰ পৰা মাৰ্কাৰী ধাতু কেনেদৰে নিষ্কাশন কৰা হয় এইখিনি লিখি ইয়াৰ ৰাসায়নিক সমীকৰণ কেইটা দিলে উত্তৰটো সম্পূৰ্ণ হ'ব সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুৰ নিষ্কাশন সক্ৰিয়তা শ্ৰেণীৰ মাজৰ অংশত যিবিলাক ধাতু আছে সেইবিলাক কিদৰে নিষ্কাশন কৰা হয় এক্সট্ৰাক্টিং metals in the middle of the activity series সক্ৰিয়তা শ্ৰেণীৰ মাজভাগত থকা জিংক আইৰন lead এই কেইটা ধাতু মজলীয়াভাৱে সক্ৰিয় আৰু প্ৰকৃতিত এই ধাতুবোৰ সালফাইড বা কাৰ্বনেট আকৰিকৰ ৰূপত পোৱা যায় সালফাইড বা কাৰ্বনেট আকৰিকতকৈ অক্সাইডৰ পৰা ধাতু এটা নিষ্কাশন কৰা সহজ সেইবাবে সালফাইড আৰু কাৰ্বনেট আকৰিক বিলাকক তাপ জাৰণ বা দগ্ধীকৰণ যদি সালফাইড আকৰিক হয় তাপ জাৰণ পদ্ধতি প্ৰয়োগ কৰা হয় আৰু কাৰ্বনেট আকৰিক হলে দগ্ধীকৰণ এই প্ৰক্ৰিয়া প্ৰয়োগ কৰি এই দুয়োবিধ আকৰিকক অক্সাইডলৈ পৰিৱৰ্তন কৰি লোৱা হয় প্ৰথমতে এতিয়া তাপ জাৰণ আৰু দগ্ধীকৰণ কাক কয় পৰীক্ষাত তাপ জাৰণ আৰু দগ্ধীকৰণৰ পাৰ্থক্য সোধে আৰু তাপ জাৰণ আৰু দগ্ধীকৰণ কাক কয় এইটো প্ৰশ্ন আহে তাপ জাৰণ প্ৰক্ৰিয়া কি কৰা হয় তাপ জাৰণ মানে হ'ল ৰোষ্টিং অতিৰিক্ত বায়ুৰ পৰিৱেশত অত্যধিক বায়ুৰ পৰিৱেশত উচ্চ তাপত
আৰু এই প্ৰক্ৰিয়াটো কোৱা হয় তাপজাৰণ। ইয়াত কি কৰে অতিৰিক্ত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি সালফাইড আকৰবিলাক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰে। উদাহৰণ জিংকৰ আকৰিক এটো জিংক সালফাইড ইয়াক অতিৰিক্ত বায়ুৰ পৰিৱেশত যেতিয়া উত্তপ্ত কৰা হয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ তাপত জিংক অক্সাইড আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয়। দগ্ধীকৰণ ক্যালচিনেশন বুলি কয়। দগ্ধীকৰণ প্ৰক্ৰিয়াটোতো তাপ প্ৰয়োগ কৰা হয় কিন্তু সীমিত পৰিমাণৰ বায়ু বা বায়ুৰ অনুপস্থিতিত উত্তপ্ত কৰি কাৰ্বনেট আকৰবিলাকক অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় আৰু এই প্ৰক্ৰিয়াটো দগ্ধীকৰণ বোলে। জিংক কাৰ্বনেট এই জিংক কাৰ্বনেটৰ পৰা কি হয় উচ্চ তাপ প্ৰয়োগ কৰিলে জিংক কাৰ্বনেট যৌগটো ভাঙি গৈ দুটা পদাৰ্থ উৎপন্ন হয় জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। এনেদৰে তাপজাৰণ আৰু দগ্ধীকৰণ এই দুয়োটা প্ৰক্ৰিয়া কিহত প্ৰয়োগ কৰা হয় ইহঁতৰ মাজত সাদৃশ্য হ'ল এই দুয়োটা প্ৰক্ৰিয়াৰ দ্বাৰা সালফাইড আকৰ আৰু কাৰ্বনেট আকৰক অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় কিন্তু দুয়োটাৰ মাজত পাৰ্থক্য আছে। তাপজাৰণত অতিৰিক্ত বায়ুৰ পৰিৱেশত আকৰ উত্তপ্ত কৰা হয় আৰু তাপজাৰণ সালফাইড আকৰক ব্যৱহাৰ কৰা হয়। দগ্ধীকৰণ প্ৰক্ৰিয়াত সীমিত পৰিমাণৰ বায়ু পৰিৱেশত আকৰটো উত্তপ্ত কৰা হয় আৰু কোনবিধ আকৰক উত্তপ্ত কৰা হয় কাৰ্বনেট আকৰ। গতিকে এই দুইটা প্ৰক্ৰিয়াৰ মাজত পাৰ্থক্য হ'ল তাপজাৰণ সালফাইড আকৰত প্ৰয়োগ কৰা হয় দগ্ধীকৰণ কাৰ্বনেট আকৰত। তাপজাৰণত অতিৰিক্ত বায়ুৰ পৰিৱেশত আকৰটো উত্তপ্ত কৰে আৰু দগ্ধীকৰণত সীমিত পৰিমাণৰ বায়ু পৰিৱেশত আকৰ উত্তপ্ত কৰে। এইদৰে পোৱা ধাতৱ অক্সাইড বিলাকক ইয়াৰ পিছত কি কৰা হয় কাৰ্বন বিজাৰণ পদ্ধতিৰে বিজাৰিত কৰি ধাতুটো উৎপন্ন কৰা হয়। ইয়াৰ পিছত আমি বিজাৰণ পদ্ধতি চাম। তাপজাৰণ আৰু দগ্ধীকৰণ প্ৰক্ৰিয়া প্ৰয়োগ কৰি পোৱা ধাতৱ অক্সাইডবোৰক উপযুক্ত বিজাৰক যেনে কাৰ্বন ব্যৱহাৰ কৰি ধাতুলৈ বিজাৰণ কৰা হয়। এই প্ৰক্ৰিয়াটো কাৰ্বন বিজাৰণ পদ্ধতি বুলিও কোৱা হয়। কেতিয়াবা কাৰ্বন বিজাৰণ পদ্ধতি পৰীক্ষাত আহে কাৰ্বন বিজাৰণ পদ্ধতি বৰ্ণনা কৰা বা কাৰ্বন বিজাৰণ পদ্ধতি বুলিলে কি বুজা। উদাহৰণ জিংক অক্সাইড আমি জিংক সালফাইডৰ পৰা তাপজাৰণৰ দ্বাৰা জিংক অক্সাইড পালো। ইয়াক কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতৱ জিংক আমি পাম। ধাতৱ জিংকলৈ জিংক অক্সাইড বিজাৰিত হ'ব আৰু এইটো ৰাসায়নিক সমীকৰণ এইটো লিখিব লাগিব ZnO solid plus কাৰ্বন solid ইয়াৰ পৰা আমি কি পাম জিংক ধাতুটো পাম আৰু কাৰ্বন মনোক্সাইড গেছ উৎপন্ন হ'ব। অতি সক্ৰিয় ধাতু সোডিয়াম ক্যালসিয়াম এলুমিনিয়াম এইবিলাককো বিজাৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি। সোডিয়াম ক্যালসিয়াম এলুমিনিয়ামকো আমি বিজাৰক হিচাপে ব্যৱহাৰ কৰিব পাৰো। কিয় পাৰো এইবিলাক অতি সক্ৰিয় ধাতু আৰু ইহঁততকৈ কম সক্ৰিয় ধাতু যৌগৰ পৰা সোডিয়াম ক্যালসিয়াম এলুমিনিয়াম আদিতকৈ কম সক্ৰিয় ধাতুৰ যৌগৰ পৰা ধাতুটো ইহঁতে প্ৰতিস্থাপিত কৰিব পাৰে। গতিকে আমি ধাতুটো তেনেকৈ এইকেইটাৰ দ্বাৰা বিজাৰণ কৰি উৎপন্ন কৰিব পাৰিম। উদাহৰণ মেংগানিজ ডাই অক্সাইড MnO2 মেংগানিজ ডাই অক্সাইড এলুমিনিয়ামৰ লগত উত্তপ্ত কৰিলে মেংগানিজ এলুমিনিয়ামতকৈ কম সক্ৰিয় ধাতু মেংগানিজ ধাতুটো পোৱা যায়। ৰাসায়নিক বিক্ৰিয়াটো এনে ধৰণৰ মেংগানিজ ডাই অক্সাইড প্লাস এলুমিনিয়াম উত্তপ্ত কৰা হৈছে তাপ দিয়া হৈছে গতিকে ৰাসায়নিক বিক্ৰিয়াৰ ফলত এলুমিনিয়ামৰ অক্সাইড Al2O3 উৎপন্ন হৈছে আৰু মেংগানিজ ধাতুটো পোৱা গৈছে। লগত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় গতিকে প্লাস হিট বা তাপ। এই বিক্ৰিয়াটো যথেষ্ট তাপবৰ্ধী ইমান তাপ উৎপন্ন হয় এই বিক্ৰিয়াৰ ফলত তাৰ বাবে এই যথেষ্ট তাপ বৰ্ধি হোৱা বাবে ধাতুটো গলিত অৱস্থাত পোৱা যায়। ইয়াত আমি গোটা অৱস্থাত ধাতুটো নাপাওঁ ধাতুটো কি হ'ব এটো গলিত অৱস্থাত থাকিব। এটোক আমি কি লিখিম L এইটো অৱস্থাত থাকিব। থাৰ্মিট পদ্ধতি এইটো পৰীক্ষাটো থাৰ্মিট পদ্ধতি কি ইয়াক কি কামত ব্যৱহাৰ কৰা হয়।
আইৰণ 3 অক্সাইড আইৰণৰ 3 অক্সাইড মানে ফেৰিক অক্সাইড Fe2O3 এই ফেৰিক অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াটো যথেষ্ট তাপবৰ্জি এটা প্ৰতিস্থাপন বিক্ৰিয়া যথেষ্ট তাপবৰ্জি উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমান বেছি যে ধাতুটো গলিত অৱস্থাতে পোৱা যায় এই বিক্ৰিয়াটো ৰেল লাইন জোৰা দিয়া কামত আৰু যন্ত্ৰপাতিৰ ভগা অংশ জোৰা দিয়া আমি যে জ্বালাই মাৰা বুলি কওঁ সেইটো কামত ব্যৱহাৰ কৰে ইয়াক থাৰ্মিক পদ্ধতি বুলি কোৱা হয় এইকাৰণে উদাহৰণ ৰাসায়নিক বিক্ৰিয়াটো এনেকুৱা Fe2O3 প্লাস Al তাপ প্রয়োগ কৰিলে কি হয় Al2O3 প্ৰতিস্থাপিত হয় এলুমিনিয়ামে আইৰণক প্ৰতিস্থাপন কৰে কৰি আইৰণ উৎপন্ন হয় আৰু অত্যধিক তাপ উৎপন্ন হোৱাৰ ফলত আইৰণ গলিত অৱস্থাত বা লিকুইড ষ্টেটত পোৱা যায় আৰু যথেষ্ট তাপ উৎপন্ন হয় সেইভাবে ই গলিত অৱস্থাত থাকে উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশন extracting metals towards top of the activity series sodium calcium magnesium aluminum এইবোৰ অধিক সক্ৰিয় ধাতু ইহঁতক কাৰ্বন বিজাৰণ পদ্ধতিৰে নিষ্কাশন কৰিব পৰা নাযায় কাৰ্বন বিজাৰণ পদ্ধতিৰে যদি ধাতব অক্সাইড লওঁ ইহঁতৰ সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম তাৰ পৰা ইহঁতক আমি নিষ্কাশন কৰিব নোৱাৰো কাৰণ এই ধাতুবোৰৰ কাৰ্বনত্ব অক্সিজেনৰ প্ৰতি আকৰ্ষণ বা আসক্তি বেছি এই ধাতুবোৰ ইহঁতৰ লৱণৰ বিগলিত অৱস্থাত বিদ্যুৎ বিশ্লেষণৰ দ্বাৰাহে পোৱা যায় উদাহৰণ সোডিয়াম ম্যাগনেসিয়াম ক্যালসিয়াম ধাতু ইহঁতৰ বিগলিত ক্লোৰাইড সোডিয়াম ম্যাগনেসিয়াম ক্যালসিয়াম সোডিয়াম ক্লোৰাইড মানে নিমখ ম্যাগনেসিয়াম ক্লোৰাইড MgCl2 ক্যালসিয়াম ক্লোৰাইড CaCl2 এইবিলাক যৌগৰ এই লৱণ বিলাকৰ পৰা বিগলিত অৱস্থাত বিদ্যুৎ বিশ্লেষণ কৰি সোডিয়াম ম্যাগনেসিয়াম ক্যালসিয়াম ধাতু আহৰণ কৰা হয় আৰু নিষ্কাশনত এনোডত ক্লোৰিন গ্যাস আৰু কেথোডত ধাতুটো মুক্ত হয় কেথোডত কি হয় সোডিয়াম আয়নে বিদ্যুৎ বিশ্লেষণত সোডিয়াম ক্লোৰাইড এই যৌগটো বিযোজিত হয় সোডিয়াম আয়ন আৰু ক্লোৰাইড আয়নলৈ আৰু সোডিয়াম আয়ন কি হয় কেথোড যেটো ঋণাত্মক বিদ্যুৎ দ্বাৰলৈ আকৰ্ষিত হয় গতিকে ঋণাত্মক বিদ্যুৎ দ্বাৰত যায় এটা ইলেক্ট্ৰন গ্ৰহণ কৰি সোডিয়াম ধাতুলৈ ই পৰিণত হয় সোডিয়াম ধাতুলৈ ৰূপান্তৰিত হয় আৰু ই কেথোডত জমা হয় আৰু এনোডত কি হয় ক্লোৰাইড আয়নে এনোডলৈ আকৰ্ষিত হয় এনোডলৈ গৈ তাত অতিৰিক্ত ইলেক্ট্ৰনটো ত্যাগ কৰি ক্লোৰিন গেছলৈ ৰূপান্তৰিত হয় আৰু এই এনোডৰ পৰা এই ইলেক্ট্ৰন কেইটাই বৰ্তনীৰ মাজেৰে গৈ কেথোডত সোডিয়ামক ইলেক্ট্ৰনৰ যোগান ধৰে আৰু সোডিয়াম আয়নক আৰু সোডিয়াম ধাতুলৈ ৰূপান্তৰিত হয় এলুমিনিয়াম ধাতু Al2O3 এটো এলুমিনা বুলি কয় ইয়াৰ পৰা এলুমিনিয়াম ধাতু বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিষ্কাশন কৰা হয় বিভিন্ন পদ্ধতিৰ দ্বাৰা নিষ্কাশন কৰা ধাতুবিলাকতো কিছু অশুদ্ধি থাকি যায় গতিকে ধাতুসমূহ বিশুদ্ধ কৰিবলৈ ধাতুৰ শোধন কৰা হয় ৰিফাইনিং অফ মেটেলস ধাতু শোধন কৰিবলৈ বিদ্যুৎ পৰিশোধন পদ্ধতি ব্যৱহাৰ কৰা হয় বিদ্যুৎ পৰিশোধন ইলেক্ট্ৰোলাইটিক ৰিফাইনিং কপাৰ জিংক টিন নিকেল সিলভাৰ গোল্ড এইবোৰ ধাতু বিদ্যুৎ পৰিশোধন পদ্ধতিৰে শোধন কৰা হয় এই পদ্ধতিত অশুদ্ধ ধাতুটোৰ এনড আৰু বিশুদ্ধ ধাতুৰ পাত এছটা কেথোড হিচাপে ব্যৱহাৰ কৰা এইটো মন কৰিবলগীয়া কথা আৰু পৰীক্ষাটো আহে প্ৰশ্নটো আৰু ধাতুটোৰ লৱণৰ দ্ৰৱণ এটা বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয় কি ধাতুত ব্যৱহাৰ কৰা হয় পদ্ধতিটো কপাৰ জিংক টিন নিকেল সিলভাৰ গোল্ড মানে সোণ এইকেইবিধ ধাতুৰ শোধনৰ ক্ষেত্ৰত বিদ্যুৎ পৰিশোধন পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু বিদ্যুৎ পৰিশোধন পদ্ধতিত অশুদ্ধ বা শোধন কৰিবলগীয়া ধাতু
পাত এনড হিচাপে ব্যৱহাৰ কৰা হয় আৰু বিশুদ্ধ ধাতুৰ পাত এচটা কেথড হিচাপে ব্যৱহাৰ কৰা হয় আৰু যিটো বিদ্যুৎ বিশ্লেষ্য দ্ৰৱ সেইটো সেইবিধ ধাতুৰে লৱণৰ দ্ৰৱ এটা বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰা হয় আমি কপাৰৰ বিদ্যুৎ শোধন পদ্ধতি চাম যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় আমি কপাৰৰ বিদ্যুৎ শোধন কৰিম এয়া কেথড বিশুদ্ধ ধাতুৰ কেথড আৰু শোধন কৰিবলগীয়া ধাতুৰ এনড ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰা হৈছে কপাৰ সালফেট এডাল বিশুদ্ধ ধাতুৰ দণ্ড আৰু এডাল অশুদ্ধ বা শোধন কৰিবলগীয়া ধাতুৰ দণ্ড লৈ এটা বিকাৰত কপাৰ সালফেটৰ দ্ৰৱ লোৱা হৈছে তাত অকণমান এচিড দি এচিডীকৃত কৰি লোৱা হৈছে লৈ শোধন কৰিবলগীয়া ধাতুৰ দণ্ডডাল বেটাৰীৰ ধনাত্মক মেৰুৰ লগত সংযোগ কৰা হৈছে আৰু বিশুদ্ধ ধাতুৰ পাত এচটা বেটাৰীৰ ঋণাত্মক কোষ বা বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা হৈছে এতিয়া এইদৰে বিদ্যুৎ শোধন কোষটো বনাই লোৱাৰ পিছত বিদ্যুৎ চালিত কৰিলে কি হ'ব যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱীভূত হয় বিদ্যুৎ চালিত কৰিলে কি হয় অশুদ্ধ ধাতুৰ পৰা কপাৰ ইয়াত অশুদ্ধ ধাতুৰ এনড লোৱা হৈছিল কপাৰৰ পৰমাণুবিলাক কপাৰ সালফেট দ্ৰৱটোলৈ দ্ৰৱীভূত হ'ব আৰু তেতিয়া কি কৰিব এই ইলেক্ট্ৰন ত্যাগ কৰি দুটা ইলেক্ট্ৰন ত্যাগ কৰিব কপাৰ 2 পজিটিভ আয়নলৈ পৰিণত হৈ ই কপাৰ সালফেটৰ দ্ৰৱলৈ আহিব আৰু সম পৰিমাণৰ কপাৰ 2 পজিটিভ আয়ন মানে কিউপ্ৰিক আয়ন সম পৰিমাণ এটো হ'ব এনডৰ পৰা শোধন কৰিবলগীয়া ধাতু দণ্ডডালৰ পৰা কপাৰ পৰমাণুবিলাক কপাৰ আয়ন হিচাপে দ্ৰৱলৈ আহিব আৰু সম পৰিমাণৰ কিউপ্ৰিক আয়ন বা কপাৰ আয়ন কপাৰ 2 পজিটিভ আয়ন কেথডলৈ গতি কৰিব দ্ৰৱৰ পৰা বিদ্যুৎ বিশ্লেষ্য দ্ৰৱটোৰ পৰা কপাৰ 2 পজিটিভ আয়ন ই কেথডলৈ গতি কৰিব আৰু তাতে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ ধাতুলৈ বিজাৰিত হ'ব কেথডত কপাৰ ধাতু জমা হ'ব গতিকে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱীভূত হৈ জলীয় দ্ৰৱলৈ আহে এচিডীকৃত যি বিদ্যুৎ বিশ্লেষ্য জলীয় দ্ৰৱ আৰু একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা গৈ কেথডত জমা আৰু বিদ্যুৎ বিশ্লেষ্যৰ পৰা একে পৰিমাণৰ বিশুদ্ধ কপাৰ ধাতু কেথডত গৈ ইলেক্ট্ৰন গ্ৰহণ কৰি কেথডত জমা হয় দ্ৰৱণীয় অশুদ্ধিবোৰ আৰু ইয়াত যিখিনি দ্ৰৱণীয় অশুদ্ধি আছিল এই শোধন কৰিবলগীয়া ধাতুৰ দণ্ডডালত সেইবোৰ এই জলীয় দ্ৰৱটোতে দ্ৰৱীভূত হৈ থাকে আৰু যিবোৰ অদ্ৰৱণীয় অশুদ্ধি সেইবোৰ এনডৰ তলত গেছ হিচাপে জমা হয় ইয়াক এনড বোকা বুলি কোৱা হয় গতিকে এই কেইটা বস্তু পৰীক্ষাত আহে ইম্পৰ্টেন্ট এনড বোকা কাক বোলে এনড হিচাপে কি ব্যৱহাৰ কৰা হয় কেথড হিচাপে কিহৰ দণ্ড ব্যৱহাৰ কৰা হয় আৰু বিদ্যুৎ বিশ্লেষ্য দ্ৰৱটো কি লোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা মনত ৰাখিলে নিশ্চয় সকলো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিব ধাতুৰ ক্ষয় ভৱন কৰচন বুলি কয় যেতিয়া কোনো এবিধ ধাতু তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ বস্তুবোৰ ক্ষয় যায় ইয়াক এই প্ৰক্ৰিয়াটোকে ক্ষয় ভৱন বুলি কোৱা হয় ক্ষয় ভৱনৰ বাবে লুৰ বস্তুৰ ওপৰত ৰঙচুৱা মুগা বৰণৰ এটা তৰপ পৰে যাক আমি মামৰ বুলি কওঁ আৰু লাহে লাহে লুৰ বস্তু ক্ষয় যায় নোহোৱা হৈ যায় ৰূপ মানে সিলভাৰৰ ওপৰত এটা কলা বৰণৰ সিলভাৰ সালফাইডৰ চামনি পৰে আমি জানো যেতিয়া আমি ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰোঁ তেতিয়া লাহে লাহে ৰূপৰ অলংকাৰবিলাক কলা পৰি যায় আনহাতে
তামৰ ওপৰত কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া চামনি পৰে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কপাৰে কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া চামনিৰ সৃষ্টি কৰে আমি পেলাই থৈ দিয়া তামৰ পাত্ৰ বা তামৰ পইচা এইবিলাকত সেউজীয়া ৰঙৰ চামনি পৰি থাকে ওপৰত ক্ষয় ভৱন প্ৰতিৰোধ এই বিভিন্ন আমাৰ চৌপাশত থকা বিকাৰকৰ দ্বাৰা আক্ৰান্ত হৈ পদাৰ্থবোৰ ক্ষয় ভৱন হোৱা বাবে তাক প্ৰতিৰোধ কৰিবলৈ কিছুমান পদ্ধতি ব্যৱহাৰ কৰা হয় যেনে লোড মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ লোৰ বস্তুৰ ওপৰত ৰং কৰা হয় লোৰ বস্তু আমি নতুন যেতিয়া নাট বল্ট আদি হাৰ্ডৱেৰৰ দোকানৰ পৰা কিনি আনো দেখো তাতো কিছুমান তেল গহি থোৱা থাকে যাতে মামৰে ধৰে তেল সনা অইলিং বুলি কয় গ্ৰীজ সনা আমি যিবিলাক মটৰ গাড়ী বা যান বাহনৰ বস্তু ব্যৱহাৰ কৰোঁ তাত গ্ৰীজ সনা থাকে যাতে মামৰে নধৰে বা গ্ৰীজিং কৰা হয় দস্তা লেপন গেলভেনাইজিং আমাৰ যিবিলাক ঘৰত টিন পাত লগা সেইবিলাকৰ ওপৰত এটা জিংকৰ প্ৰলেপ দিয়া থাকে মামৰে নধৰাৰ বাবে এইটো দস্তা লেপন বা গেলভেনাইজিং বুলি কয় ক্ৰমোপ্লেটিং লোৰ বস্তুৰ ওপৰত ক্ৰমিয়াম ধাতুৰ এটা প্ৰলেপ দিয়া হয় মামৰে নধৰাৰ বাবে আৰু এনডকৰণ এলুমিনিয়াম ধাতুৰ প্ৰলেপ লোৰ বস্তুৰ ওপৰত দিয়া হয় আৰু এলুমিনিয়াম ধাতুৱে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা এলুমিনিয়াম অক্সাইডৰ তৰপ সৃষ্টি কৰে আৰু ই ধাতুটোক অধিক ক্ষয় ভৱন হোৱাৰ পৰা ৰক্ষা কৰে গতিকে এইবিলাক প্ৰক্ৰিয়া প্ৰয়োগ কৰি লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ কৰা হয় সংকৰ ধাতু দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা ধাতুৰ সমসপ্ত মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয় সংকৰ ধাতু প্ৰস্তুত কৰা হয় ধাতুৰ গুণাগুণ উন্নত কৰিবলৈ সংকৰ ধাতু প্ৰস্তুত কৰি ধাতুৰ গুণাগুণ উন্নত কৰিব পাৰি তাৰোপৰি ধাতুৰ গুণ নিজে বিচৰা ধৰণে সলনি কৰি ল'ব পাৰি সংকৰ ধাতু ষ্টেইনলেছ ষ্টীল এই ষ্টেইনলেছ ষ্টীল এবিধ সংকৰ ধাতু লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই ষ্টেইনলেছ ষ্টীল পোৱা যায় ষ্টেইনলেছ ষ্টীলেৰে বিভিন্ন বাচন বৰ্তন চাৰ্জাৰীত ব্যৱহাৰ কৰা বিভিন্ন বা অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰা বিভিন্ন সা সঁজুলি তৈয়াৰ কৰা হয় আৰু তাত কোনো দাগ নবহে তীখা লোৰ লগত সামান্য পৰিমাণৰ 0.5% কাৰ্বন মিহলালে ই অত্যন্ত টান আৰু দৃঢ় হয় ইয়াক তীখা বুলি কোৱা হয় তীখাৰে বিভিন্ন লোৰ সামগ্ৰী তৈয়াৰ কৰা হয় এমালগাম সংকৰ ধাতু এটাৰ যদি এটা উপাদান পাৰা হয় তেনেহলে সেই সংকৰ ধাতুটোক এমালগাম বুলি কোৱা হয় সংকৰ ধাতুবিলাকৰ আকৌ বিদ্যুৎ পৰিবাহিতা আৰু গলনাংক বিশুদ্ধ ধাতুতকৈ কম বিশুদ্ধ ধাতু এটাৰ যিমান বিদ্যুৎ পৰিবাহিতা থাকিব আৰু গলনাংক থাকিব তাতকৈ সংকৰ ধাতুত এইকেইটা গুণ কমি যায় কেইবিধমান সংকৰ ধাতু আমাক প্ৰায় লাগে পৰীক্ষাত এইকেইটা আহে ব্ৰঞ্জ পিতল কি ধাতুৰ সংকৰণ কৰিলে পোৱা যায় বা সংকৰ কৰিলে পোৱা যায় ব্ৰঞ্জ কপাৰ আৰু টিন এছএন চিইউ আৰু এছএন মানে কপাৰ আৰু টিনৰ সংকৰ ধাতু পিতল চিইউ আৰু জেডএম কপাৰ আৰু জিংকৰ সংকৰ ধাতু আনহাতে আমি আমাৰ অত্যন্ত মূল্যৱান ধাতু হ'ল সোণ ভাৰতবৰ্ষত বিশুদ্ধ সোণক 24 কেৰেট বুলি কোৱা হয় কিন্তু বিশুদ্ধ সোণ কোমল অলংকাৰ তৈয়াৰ কৰিব নোৱাৰি গতিকে তাৰ গুণাগুণ উন্নত কৰিবলৈ সোণৰ লগত সিলভাৰ বা কপাৰ ৰূপ বা টান ধাতু মিহলাই তাৰ গুণাগুণ উন্নত কৰি লোৱা হয় টান আৰু তাৰ নমনীয়তা গুণ আদি বৃদ্ধি হয় বিশুদ্ধ সোণ 24 কেৰেট গতিকে কি কৰা হয় তাত 2 কেৰেট সিলভাৰ বা কপাৰ মিহলাই সংকলিত কৰা হয় গতিকে অলংকাৰ গঢ়াত ব্যৱহাৰ কৰা সোণক 22 কেৰেট গোল্ড বুলি কোৱা হয় ইয়াত 2 কেৰেট কি থাকে 22 কেৰেট সোণ থাকে আৰু 2 কেৰেট সিলভাৰ বা কপাৰ থাকে গতিকে এইখিনিতে ধাতু আৰু অধাতু এই অধ্যায়টো কমপ্লিট হল ছাত্ৰ ছাত্ৰীসকলে যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেনেহলে সেই ভিডিঅ'টো চাব দুটা ভিডিঅ' চালে গোটেই চেপ্টাৰটোৰ গোটেইখিনি কথা জানিব পাৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত
শ্বেয়াৰ কৰক, সকলোৱে উপকৃত হ'ব। আৰু আশা ৰাখিছোঁ মোৰ চেনেলটো আপোনালোকে এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।